বৰাক উপত্যকাৰ স্থানীয় মানুহৰ স্বাৰ্থত এই চুপাৰীৰ যিটো চিণ্ডিকেটৰ বিৰুদ্ধে আন্দোলন কৰা হ'ব। বৰাক উপত্যকাৰ স্থানীয় মানুহৰ চুপাৰীৰ ওপৰত অবৈধ টেক্স নলগাবলৈ আৰু মুকলিমূৰীয়াকৈ লোকেল চুপাৰীটোৰ ব্যৱসায় কৰিবৰ কাৰণে অনুমতি দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক মই দাবী জনাইছোঁ আৰু এইটো বিধানসভাতো উত্থাপন কৰিম। হিন্দুৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমানৰ চৰ্দাৰ বদৰুদ্দিন আজমলক যাতে 2026 চনত আমি বৰাক আৰু ব্ৰহ্মপুত্ৰ নদীত দলিয়াই বাংলাদেশলৈ যাতে পঠিয়াই দিব পাৰোঁ। ARDFৰ বিধায়কৰ পুত্ৰ আপোনাৰ ৰাইজৰ দলত যোগদান কৰিছে, যিহেতু ARDF এটা সাম্প্ৰদায়িক দল বুলি আপুনি সদায় প্ৰচাৰ কৰি থাকে, তেওঁ সেই সাম্প্ৰদায়িকতা বজাই ৰাখিব না ৰাইজৰ দলৰ সৈতে? এইটো আমাৰ কাৰণে এটা খুব ভাল খবৰ যে আমাৰ দললৈ ARDF দলৰ এজন বিধায়ক, যি মোৰ লগতে কাষতে সদায় বহে, তেখেতৰ পুত্ৰ ছাদিক চৌধুৰী, তেখেত আমাৰ দলত আজি যোগদান কৰিছে। আমি সভাতে আমি কৈ দিছোঁ, আপোনালোকে নিশ্চয় দেখিছে যে ৰাইজৰ দলত কোনোপধ্যে ARDFৰ নীতি নচলে। আমি হিন্দুৰ ৰাজনীতি বা মুছলমানৰ ৰাজনীতি নকৰোঁ। আমাৰ কাৰণে আমি সকলো জাতি ধৰ্ম বৰ্ণ ভাষাক লগত লৈহে ৰাজনীতি কৰোঁ। আৰু এজন যুৱ নেতা, এজন যুৱক, উঠি অহা যুৱক, পঢ়া শুনা কৰা শিক্ষিত যুৱক এজন, তেওঁ নিশ্চয় হিন্দু মুছলমানৰ ৰাজনীতি নকৰিব। আৰু যদি কৰিলেহেঁতেনতো তেওঁ ARDFলৈকে গ'লহেঁতেন। তো যিহেতু তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি নকৰোঁ বুলি ভাবিছে, গতিকে ৰাইজৰ দললৈ আহিছে। মই আশা কৰিম যে তেখেতে আমাৰ দলত খুব ভালকৈ কাম কৰিব আৰু ভৱিষ্যত নিশ্চয় তেখেতক খুব ভাল হ'ব। মই আশা কৰিম, মই আশীৰ্বাদ দিম যে তেওঁ আমাৰ দলত ভালকৈ কাম কৰিব আৰু তেওঁ আমাৰ দলত ভৱিষ্যতে এজন ডাঙৰ লিডাৰ হ'ব পাৰিব, মই এই আশা প্ৰকাশ কৰিছোঁ। দেখা গৈছে যে বদৰুদ্দিন আজমলে যিহেতু মাইনৰিটি লৈ ৰাজনীতি কৰিছিলে, আজিৰ দিনত লোকসভা ইলেকশ্যনৰ পিছত ARDFৰ অস্তিত্ব নাই অসমত। সেই মাইনৰিটি যি ৰাজনীতি এতিয়া আপুনি কৰি আছে নেকি? মানে বদৰুদ্দিন আজমলে কৰিছিলে মুছলমানক উচতোৱাৰ ৰাজনীতি, হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে হিন্দুক উচতোৱাৰ ৰাজনীতি। আমি কৰিছোঁ হিন্দু মুছলমান একেলগে থকাৰ ৰাজনীতি। পাৰ্থক্যটো আপুনি বুজি পাইছেনে? হিমন্ত বিশ্ব শৰ্মা হ'ল হিন্দুৰ চৰ্দাৰ আৰু মৌলানা বদৰুদ্দিন আজমল হ'ল মুছলমানৰ চৰ্দাৰ। আমি কৈছোঁ যে কাৰো চৰ্দাৰগিৰিত কোনো মানুহ থাকিব নালাগে, কাৰণ দুইটা চৰ্দাৰে নিজৰ স্বাৰ্থত মানুহক যুঁজ লগাই দিয়ে। গতিকে আমি কৈছোঁ যে হিন্দু মুছলমান একলগ হৈ থাকিব লাগে। সেইকাৰণে হিন্দু অঞ্চলতো আমি মিটিং কৰিছোঁ, মুছলমান অঞ্চলতো কৰিছোঁ, খ্ৰীষ্টিয়ান অঞ্চলতো কৰিছোঁ, শিখ অঞ্চলতো কৰিছোঁ। আমাৰ কাৰণে মানুহ হিন্দু মুছলমান নহয়, আমাৰ কাৰণে মানুহ তাত ধৰ্মৰ বিচাৰ আমি নকৰোঁ। গতিকে 2026 চনত যাতে এই দুইজন হিন্দুৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমানৰ চৰ্দাৰ বদৰুদ্দিন আজমলক যাতে 2026 চনত আমি বৰাক আৰু ব্ৰহ্মপুত্ৰ নদীত দলিয়াই বাংলাদেশলৈ যাতে পঠিয়াই দিব পাৰোঁ আৰু এই দুইটা সাম্প্ৰদায়িক দলক যাতে নাইকিয়া কৰি আমি এখন ঐক্যৰ, শান্তিৰ, সম্প্ৰীতিৰ যাতে এখন অসম তৈয়াৰ কৰিব পাৰোঁ, হিন্দু মুছলমানৰ কাজিয়া যাতে নাইকিয়া কৰি দিব পাৰোঁ, উন্নয়নৰ ৰাজনীতি যাতে কৰিব পাৰোঁ, তাৰ কাৰণে আমি হিন্দু মুছলমান খ্ৰীষ্টিয়ান জৈন বৌদ্ধ শিখ সকলো এলেকালৈ আহিছোঁ। আৰু ডেফিনেটলি সকলো ধৰ্মৰ মানুহে আমাক সহযোগিতা কৰিছে, সকলো জাতিৰ মানুহে আমাৰ লগত আহিছে আৰু 2026 চনত আমি চৰকাৰ গঠন কৰিম বুলি আশা কৰিছোঁ। 2026 চনত চৰকাৰ গঠন কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ। আপোনাৰ সভাত এখন গুৰুত্বপূৰ্ণ কথা কৈছিলে যে বৰাকক আপোনাৰ চিণ্ডিকেট, যেহেতু বৰাকৰ চিণ্ডিকেট লৈ ইতিমধ্যে আপুনি কেইটামান কথা কৈছে, বৰাকৰ চিণ্ডিকেটটো আপুনি কেনেদৰে দেখে বা কোন জড়িত? মানে দুটা বস্তু, এটা কথা খাটাং যে বৰাকত এটা ডাঙৰ চিণ্ডিকেট চলি আছে, সেইটো হ'ল চুপাৰীৰ চিণ্ডিকেট। এটা হ'ল মানে ম্যানমাৰৰ পৰা অহা বাৰ্মিজ চুপাৰী বুলি কয়, যিটো বাৰ্মিজ চুপাৰীৰ চিণ্ডিকেট। কেন্দ্ৰীয় চৰকাৰে বাৰ্মিজ চুপাৰী বন্ধ কৰিবলৈ কৈছিলে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মুখ্যমন্ত্ৰীক মাতি নি কৈছিলে যে কোনোপধ্যে বাৰ্মিজ চুপাৰী চলাব নালাগে, কাৰণ বাৰ্মিজ চুপাৰীৰ মাজত ড্ৰাগছ, অবৈধ ড্ৰাগছ আৰু বোমা বাৰুদ, বন্দুক, এই 2 নম্বৰী বস্তুবিলাক আহে। সেইকাৰণে সম্পূৰ্ণৰূপে আমাৰ দেশৰ নিৰাপত্তা অক্ষুণ্ণ ৰাখিবৰ কাৰণে অবৈধ বাৰ্মিজ চুপাৰীৰ ব্যৱসায়টো বন্ধ কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে হিমন্ত বিশ্ব শৰ্মাক কৈছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মা লোভীয়া মানুহ, লুতুৰা মানুহ, তেওঁ টকা লোভীয়া। গতিকে তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক
ফাঁকি দিওঁ মাজে মাজে এতিয়া সাংঘাতিক ৰূপত আমি দেখিছোঁ যে ইয়ালৈ আহি আমি গম পাইছোঁ যে ইয়াত বাৰ্মিজ চুপাৰীৰ বিৰাট চলাই আছে কৌশিক ৰায় আৰু কি মূলচান বৈদ বুলি মূলচান বৈদ বুলি এজন মাৰোৱাৰী বেপাৰী আছে আৰু কৌশিক ৰায় এইবিলাকে কি কৰিছে গোটেই আপোনাৰ বৰাক উপত্যকাত সাংঘাতিক ধৰণে বাৰ্মিজ চুপাৰীৰ চিণ্ডিকেট চলাইছে মুখ্যমন্ত্ৰীলৈ পইচা যায় তাৰ ইয়াৰ পৰা এখন বাৰ্মিজ চুপাৰীৰ ট্ৰাকৰ পৰা 12 লাখ টকাকৈ লয় আনহাতে বাৰ্মিজ চুপাৰীৰ লগতে আকৌ লোকেল চুপাৰী আমাৰ ইয়াৰ বহুত মানুহে নাজানে যে বৰাক উপত্যকাত সাংঘাতিক ধৰণে তামোলৰ খেতি আছে খেতিৰ পাছতে ধান খেতিৰ পাছতে নেক্সট আটাইতকৈ ডাঙৰ ইনকামটো হ'ল চুপাৰী ইয়াৰ মানুহৰ কাৰণে হাইলাকান্দি কৰিমগঞ্জ কাছাৰ প্ৰত্যেকখন জিলাতে সাংঘাতিক ধৰণৰ এনেকুৱা চুপাৰীৰ বা তামোলৰ ব্যৱসায় আছে কিন্তু এতিয়া দেখা গৈছে যে আগতে যিটো চুপাৰী 1 কেজি শুকান চুপাৰীত ইয়াৰ স্থানীয় মানুহে 400 টকা পাইছিলে 1 কেজি শুকান চুপাৰীত এতিয়া সেইটো 200 টকা বা 250 টকা বা 270 টকা পায় কাৰণ প্ৰত্যেক কেজি চুপাৰীৰ পৰা 55 টকাকৈ এতিয়া চিণ্ডিকেটে 55 টকাকৈ চিণ্ডিকেট টেক্স লয় 2 নম্বৰী টেক্স লয় আৰু প্ৰত্যেকখন কেঁচা তামোলৰ গাড়ীৰ পৰা 12 চকীয়াত কেঁচা তামোলৰ গাড়ীৰ পৰা 1,55,000 টকাকৈ লয় 1,55,000 টকা তো এই ভাগটো মুখ্যমন্ত্ৰীলৈ যায় আৰু কালে যাব মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীয়ে যদি পাৰ্মিশ্যন নিদিয়ে পৃথিৱীত কোনোবাই এনেকুৱা চিণ্ডিকেট চলাব পাৰিব নেকি মুখ্যমন্ত্ৰীয়ে এই ভাগ পায় কৌশিক ৰায় কালেক্টৰ আৰু মূলচান বৈদ কালেক্টৰ তেওঁ বেপাৰী তেওঁ আনে বস্তুটো কৌশিক ৰায়ে কালেকশ্যন কৰে এইটো হ'ল 2 নম্বৰী কাৰবাৰ এই কাৰবাৰ বৰাক উপত্যকাৰ এই 2 নম্বৰী বাৰ্মিজ চুপাৰীৰ কাৰবাৰ বন্ধ কৰিবলৈ আৰু বৰাক উপত্যকাৰ স্থানীয় মানুহৰ চুপাৰীৰ ওপৰত অবৈধ টেক্স নলগাবলৈ আৰু মুকলিমূৰীয়াকৈ লোকেল চুপাৰীটোৰ ব্যৱসায় কৰিবৰ কাৰণে অনুমতি দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক মই দাবী জনাইছোঁ আৰু এইটো বিধানসভাতো উত্থাপন কৰিম আৰু যদি মুখ্যমন্ত্ৰীয়ে মানি নলয় তেতিয়াহ'লে নিশ্চিতভাৱে বৰাক উপত্যকাৰ স্থানীয় মানুহৰ স্বাৰ্থত এই চুপাৰীৰ যিটো চিণ্ডিকেটৰ বিৰুদ্ধে আন্দোলন কৰা হ'ব